টংলাৰ ডাবল মাৰ্ডাৰৰ কাণ্ডই লৈছে নতুন মূৰ। টংলাৰ যি দুটি শিশু হত্যা কৰিলে সেই শিশু দুটি হত্যাকাণ্ডৰে এতিয়া বৰ্তমান লৈছে নতুন মূৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে ঠিকেই শুনিছে। টংলাত যি দুজন ভাতৃ আৰু ভাতৃয়ে নৃশংসভাৱে হত্যা কৰিছিল তাৰ এতিয়া নতুন মূৰ লৈছে। নতুন মূৰ কেনেকৈ লৈছে আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত গম পাইছে চাগৈ। যদিবা গম নাই পোৱা তেন্তে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। হয়, যি দুজন শিশুক হত্যা কৰিলে নিজৰ ককায়েকে আৰু কাৰ উচতনিত হত্যা কৰিছিল, মেইন মাষ্টাৰমাইণ্ড কোন আছিল আৰু এতিয়া বৰ্তমান খলনায়ক কোন ওলাই পৰিলে। আচলতে কিশোৰজনক নিজৰ মোমায়েক দুজনে ওতঃপ্ৰোতভাৱে সহায় কৰিছিল আৰু তেওঁলোক ঘটনাটোৰ লগত জড়িত আছে। তেওঁলোকৰ মুখৰ যি দৃশ্য বা মুখৰ যি ভাষ্য, সেই ভাষ্যটো তেওঁলোকে ধৰা পৰিছিল সংবাদ মাধ্যমৰ আগত, কিন্তু এতিয়া পুলিচৰ আগত নিজেই হৈ কাঢ়িবলৈ বাধ্য হ'ল। কাৰণ তেওঁলোকে সকলো সা সুবিধা কৰিছিল আৰু কেনেধৰণে কথা বতৰা পাতিছিল এইবিলাক সকলো পুলিচে তদন্ত কৰি উলিয়াই পেলালে আৰু তেওঁলোকে এতিয়া জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই মোমায়েক দুজনে যে ল'ৰাজনৰ ব্ৰেইনটো ৱাছ কৰি কৰি তেওঁক যিখিনি বেয়া দিশ, সেই বেয়া দিশখিনি সুমুৱাই তেওঁলোকৰ ঘৰখনৰ বিষয়ে সমস্ত বেয়া কৰি পেলালে আৰু সেয়েহে এই অজান শিশু দুটিক হত্যা কৰিবলৈ তেওঁ বাধ্য হ'ল। আৰু বাধ্য হ'ল কেনেকৈ? মোমায়েক দুজনে সাক্ষাৎ তেওঁক সহায় কৰিছে। খুকুৰীৰ পৰা ধৰি চোলা কাপোৰ সকলো যিহেতু মোমায়েকৰ ঘৰত ওলালে, কেনেকৈ ওলাব কি কথা এইখিনি পুলিচে সকলো তদন্ত কৰি তেওঁলোকক সোধ-পোছ কৰি ইতিমধ্যে জেৰাৰ সন্মুখীন হৈছে তেওঁলোক। আৰু তেওঁলোকৰ মুখেৰেই জানিবলৈ হয়তো আৰু দিন অপেক্ষা কৰিব লাগিব। এতিয়া ভাগিনীয়েকজন যিহেতু যাৱজ্জীৱন কাৰাদণ্ড নাইবাৰ তেওঁ ফাঁচী ঘোষণা সকলোৱে কৰি আছে। কাৰণ দুজন সহোদৰ ভাতৃক হত্যা কৰি মাহীমাককো এইবাৰ হত্যা কৰা তেওঁলোকে প্লেন পাতিছে বুলি মাহীমাকে নিজ মুখেৰে সংবাদ মাধ্যমৰ আগত কৈছে। আৰু ইতিমধ্যে মাহীমাকে পুলিচৰ আগতো এইসমূহ কথা প্ৰকাশ কৰিছে। আৰু সেই গতিকে তেওঁক কেনেধৰণৰ শাস্তি দিব লাগে বা কি দিব লাগে আইনখনে সকলো তদন্ত কৰি এতিয়া মোমায়েক দুজনকো জেৰাৰ সন্মুখীন কৰি আৰু ভাগিনীয়েকৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে সকলোবোৰ কথা পোহৰলৈ আনিবলৈ চেষ্টা কৰিছে। গতিকে এনেকুৱা ক্ৰিমিনেলবোৰে সঁচাকৈ উচিত শাস্তি পোৱাটো বিচাৰোঁ আৰু দ্বিতীয়বাৰ যাতে এনেকৈ কোনেও হত্যা কৰিবলৈ সাহস নকৰে তেনে এটা শাস্তি দিয়াটো আমি কামনা কৰোঁ। সেয়েহে মই মোৰ চেনেলৰ যোগেদি আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।